ওয়েলকাম ব্যাক মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 15 এটো এটা মোস্ট ইম্পৰ্টেন্ট লেসন আগন্তুক এনুৱেল এক্সামৰ কাৰণে তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ এই লেসনটো তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰ পৰা এমসিকিউ আহিব থিওৰি কোৱেশ্চন আহিব সো তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবা বুলি আশা থাকিল কাৰণ তোমালোকে যদি পৰীক্ষাত ভাল মাৰ্কস পাবলৈ আছে আৰু যদি এই লেসনটো থকা গ্ৰামাৰ সেকশনৰ প্ৰশ্নৰ উত্তৰ গুটেইখিনি ভালদৰে বুজিবলৈ আশা আছে তেতিয়ালে তোমালোকে এই ভিডিওটো ভালদৰে চাবা ওকে বলা আমি এতিয়া পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো মাই ডিয়াৰ ষ্টুডেন্টস লেসনটোৰ নাম হৈছে ওয়েলকাম টু দা এআই ওয়ার্ল্ড এআই এই শব্দটোৰ ফুল ফৰ্ম হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স আই মিন কৃত্ৰিম বুদ্ধিমত্তা তাৰ মানে ইয়াৰ অৰ্থ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ পৃথিৱীখনলৈ স্বাগতম জনাইছে আমাক সকলোকে কাৰণ আমি সেই আদিম যুগৰ পৰা আহি এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ এই পৃথিৱীখনলৈ ভৰি দিছো কাৰণ এতিয়া আমি প্ৰত্যেকই জানো এআই মানে কি বস্তু হয়নে সো বলা আমি লাইন বাই লাইন ইয়াৰ অসমীয়া বিশ্লেষণ বুজি লও Turn on the TV Alexa. Alexa এটা AI ইঞ্জিন ইয়াৰ নামটো দিছে Alexa সোয়া Alexa কৈছে Alexa TV টো অন কৰি দিয়া I want to watch the BBC news যে মই BBC বাতৰি চাব বিচাৰো Alexa does Alexa come to কৰি দিছে and now switch on the fan and lock the door আৰু এতিয়া ফেনৰ সুইচটো অন কৰি দিয়া আৰু দৰজাখন বন্ধ কৰি দিয়া বুজি পাইছানে Alexa কৈ আছে এই কথাবিলাক Alexa will obey all your instructions without any delay Alexa পলম নকৰাকৈ কোনো পলম নকৰাকৈ Alexa আপোনাৰ সকলো নিৰ্দেশনা মানি চলিব বা মানিব if you have compatible smart home devices যদিহে আপোনাৰ ঘৰত Alexa সমজঞ্চ কোনো স্মাৰ্ট হোম ডিভাইস থাকে that you can control with your voice আপোনাৰ মাতৃভাষাৰে কোৱা কথা তেও অনুতি পলমে কি কৰিব পালন কৰিব তাৰ মানে ইয়াৰ অৰ্থ হৈছে that you can control with your voice যেটো আপুনি আপোনাৰ ভাষাৰে আপোনাৰ মাতৃভাষাৰে নিয়ন্ত্ৰণ কৰিব পাৰে তেনেকুৱা যদি আপোনাৰ সমজঞ্চপূৰ্ণ Alexa সমজঞ্চপূৰ্ণ হোম ডিভাইস আছে ওকে তাৰ পিছত সোৱা কি কৈ আছে with the help of Alexaৰ সহায়ত you can easily play music আপুনি অতি সহজে মিউজিক বজাব পাৰিব get weather updates বতৰৰ আগজাননী জানিব পাৰিব order groceries order কৰিব পাৰিব and so on আৰু এনেকুৱা ধৰণৰ বহুত বস্তু আপোনালোকে AI ৰ জৰিয়তে Alexaৰ জৰিয়তে কৰিব পাৰিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল AI টো হৈছে এনেকুৱা এটা বস্তু বৰ্তমান জামানাৰ কাৰণে AI টোৱে মানে হিউম্যান সদৃশ মানুহ সদৃশ কাম কৰে হয়নে সোয়া তাৰ পিছত কি কৈছে Alexa is not only a voice assistant যে Alexa কেৱল মাত্ৰ এটা শব্দৰ সহায়কাৰী নহয় but it's also an AI engine কিন্তু ইয়াৰ কি আছে এটা artificial intelligence যন্ত্ৰও আছে বুজি পাইছানে যে AI টো কেৱল Alexa কেৱল এটা শব্দৰ সহায়কাৰী নহয় খালি AI আমাৰ শব্দ কেচ কৰি হেইটোৰ দ্বাৰা কাম নকৰে এই AI টোৰ কি আছে AI বিলাকৰ ইঞ্জিনও আছে যি ইঞ্জিনে আমাৰ কথা মতে কাম কৰে এইটোৱে বুজাই আছে ওকে তাৰ পিছত চোৱা what is AI or artificial intelligence যে AI কি বা artificial intelligence কি কৃত্ৰিম বুদ্ধিমত্তা কি এটো আমাক প্ৰশ্ন কৰিছে It's a term used for the intelligence of machines or software. ইয়াৰ অৰ্থ হৈছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ মেচিন বা সফটওয়্যাৰৰ সেই সক্ষমতা যিয়ে মানুহৰ দৰে চিন্তা ভাৱনা শিকিব পৰা বা শিক্ষা সমস্যা সমাধান কৰিব পৰা শক্তি পায় এইটোক বুজাই আছে artificial intelligence it's a term used for the intelligence of machines or software বুজি পাইছানে যে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ মেচিন বা সফটওয়্যাৰৰ সেই ক্ষমতা যিয়ে মানুহৰ দৰে কি কৰে চিন্তা ভাৱনা শিক্ষা সমস্যা সমাধান কৰিব পৰাৰ শক্তি পায় ওকে এইটো বুজাই আছে এই লাইনটোৰ অৰ্থ তাৰ পিছত চোৱা
AI has already entered our lifestyles in various daily activities like social media, e-banking, chatbots, healthcare, gaming, navigation, self-driving vehicles, facial recognition technology, etc. আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইতিমধ্যে আমাৰ জীৱনৰ দৈনন্দিন কাম কাজবিলাকলৈ প্ৰৱেশ কৰিছে AI has already entered AI ইতিমধ্যে প্ৰৱেশ কৰিছে our lifestyles আমাৰ জীৱন ব্যৱস্থাৰ মাজলৈ in various daily activities কি কৈ আছে মানে বিভিন্ন ধৰণৰ দৈনিক কাৰ্যকলাপৰ মাজলৈ প্ৰৱেশ কৰিছে ইতিমধ্যে যেনে সোশ্যাল মিডিয়া ই-বেংকিং chatbots healthcare স্বাস্থ্য সেৱা গেমিং নেভিগেশ্যনছ সেল্ফ ড্ৰাইভিং ভেহিকলছ স্বচালিত যি গাড়ী আছে এইবিলাক ফেচিয়েল ৰিকগনিশ্যন টেকনলজি এটচেট্ৰা মুখ চিনাক্তিকৰণ প্ৰযুক্তি ইত্যাদি এই ক্ষেত্ৰবিলাকত কি হৈছে ইতিমধ্যে AI প্ৰৱেশ কৰিছে বুজি পাইছানে এই কাম কাজবিলাকত আমি দৈনন্দিন হিচাপে ব্যস্ত থাকো আৰু এই কাম কাজবিলাকত ইতিমধ্যে AI প্ৰৱেশ কৰিছে ইয়াৰ দ্বাৰা এই কাম কাজবিলাক কৰিব পাৰি সোশ্যাল মিডিয়াত কাম কাজ কৰা তো ই বেংকিংত ইন্টাৰনেট বেংকিংত কাম কাজ কৰা চ্যাটবটস মানে চ্যাটিং কৰা যিবিলাক সফটওয়্যাৰ আছে এইবিলাকৰ প্ৰৱেশ কৰিছে যেনে WhatsAppত আছে ফেচবুকত আছে AI তো এনেকুৱা ধৰণৰ কাম কাজবিলাকত আমাৰ AI প্ৰৱেশ কৰিছে নাও AI is the backbone of technological progress এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে প্ৰযুক্তিগত উন্নতিৰ মেৰুদণ্ড AI is the backbone AI হৈছে বেকবোন মানে মেৰুদণ্ড অফ টেকনলজিক্যাল প্ৰগ্ৰেছ প্ৰযুক্তিগত উন্নতিৰ কি মেৰুদণ্ড okay advanced AI machines have human like cognitive abilities উন্নত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিনবোৰৰ কি আছে মানৱ সদৃশ কাম কাজ কৰাৰ যোগ্যতা আছে it includes capabilities like language interpretation ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে যোগ্যতাসমূহ it includes capabilities ই কি কৰিছে এই যোগ্যতাসমূহ অন্তৰ্ভুক্ত কৰিছে যেনে language interpretation ভাষা অনুবাদ কৰা pattern recognition তাৰমানে নমুনা চিনাক্তি কৰা knowledge acquisition জ্ঞান আহৰণ কৰা ইত্যাদি capabilities যোগ্যতা এই যোগ্যতাবিলাক আৰ্টিফিচিয়েল ইন্টেলিজেন্সত ভিতৰত সংযুক্ত কৰা আছে it also has the capability like solving real world problems বাস্তবিক সমস্যা বা বাস্তৱ জগতৰ সমস্যাসমূহ সমাধান কৰাৰ যি যোগ্যতা capability এই যোগ্যতাও আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ আছে মাই ডিয়াৰ ষ্টুডেন্টস বুজি পাই আছা নহয় কাৰণ এই লেসনটো বহুত ইম্পৰ্টেন্ট বৰ্তমান জামানাৰ কাৰণে বৰ্তমান সময়ৰ কাৰণে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে সেলফ ড্ৰাইভিং কাৰ্স স্বয়ংচালিত গাড়ীসমূহে ইউজ AI টু এনালাইজ সেন্সৰ ডাটা কি কৰে গাড়ীসমূহে সেন্সৰ ডাটাক বিশ্লেষণ কৰিবলৈ AI ব্যৱহাৰ কৰা হয় এনালাইজ মানে বিশ্লেষণ কৰা তো কি কৈ আছে উদাহৰণস্বৰূপে যে স্বয়ংচালিত গাড়ীসমূহে সেন্সৰ ডাটাক বিশ্লেষণ কৰিবলৈ কি কৰে AI ব্যৱহাৰ কৰা হয় মেক ৰিয়েল টাইম ডিসিশন সঠিক সময়ৰ সিদ্ধান্ত লোৱাৰ কাৰণে এণ্ড নেভিগেট সেফলি অন ৰোডস ৰাস্তাবোৰত নিৰাপদে হেতু নেভিগেট কৰাৰ কাৰণে দিশ নিৰ্ণয় কৰাৰ কাৰণে AI ব্যৱহাৰ কৰা হয় বেংকছ এণ্ড ক্ৰেডিট কোম্পানিজ ইউজ AI বেংক আৰু ক্ৰেডিট কোম্পানী বিলাকে AI ব্যৱহাৰ কৰে টু ডিটেক্ট ধৰা পেলাবলৈ ফ্ৰডুলেন্ট ট্ৰানজেকশনছ মানে অসৎ লেনদেন বিলাক ধৰা পেলাবলৈ বাই এনালাইজিং ট্ৰানজেকশন প্যাটাৰ্নছ লেনদেন কৰাৰ যি নমুনা সেইটো বিশ্লেষণৰ জৰিয়তে এণ্ড এনমলাইজ ইন ৰিয়েল টাইম সঠিক সময়ত অসংগতিপূৰ্ণ যি লেনদেন বিলাক হৈছে সেইবিলাক ধৰা পেলাবলৈ কি কৰে AI ব্যৱহাৰ কৰে বুজি পাইছানে কোনে এই বেংক আৰু ক্ৰেডিট কোম্পানিজ বিলাকে ওকে তাৰ পিছত চোৱা কি কৈছে সাপোজ ধৰি লোৱা ইউ ওয়ান্ট টু
বুক এন LPG চিলিণ্ডাৰ, যে তুমি এটা LPG চিলিণ্ডাৰ বুক কৰিব বিচৰা। অ'কে, হোৱাট ইউ হেভ টু ডু, তুমি কেৱল মাত্ৰ কি কৰিব লাগিব, হোৱাট ইউ হেভ টু ডু, তুমি কি কৰিব লাগিব, ইজ জাষ্ট ডাইল দ্য নাম্বাৰ, তুমি কেৱল এটা নাম্বাৰহে ডাইল কৰিব লাগিব। এ ভইচ উইল ইনষ্ট্ৰাক্ট ইউ, এটা শব্দই তোমাক নিৰীক্ষণ কৰিব, নিৰ্দেশনা কৰিব, নিৰ্দেশ কৰিব, হোৱাট টু ডু, কি কৰিব লাগিব তুমি, এণ্ড কনফাৰ্ম ইয়ৰ বুকিং, আৰু তোমাৰ যি বুকিং আছে এইটো তোমাৰ নিশ্চিত কৰি দিব সেই ভইচ ইনষ্ট্ৰাকশ্যনটোৱে। ইন দিছ প্ৰচেছ, এই পদ্ধতিটোত AI ৱৰ্কছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কাম কৰে। AI অলছ' ৱৰ্কছ এজ এ লেংগুৱেজ ইণ্টাৰপ্ৰেটৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কি কৰে, এটা ভাষা অনুবাদকাৰী হিচাপেও কাম কৰে, ৱৰ্কছ কাম কৰে এজ এ লেংগুৱেজ ইণ্টাৰপ্ৰেটৰ। অ'কে, ছাপ'জ ধৰি লোৱা ইউ মিট আ ফ্ৰেঞ্চ মেন, তুমি এজন ফৰাচী ব্যক্তিক লগ কৰিছা। হাউ উইল ইউ কমিউনিকেট উইথ হিম, তুমি কেনেকৈ তেখেতৰ সৈতে সংযোগ স্থাপন কৰিবা। ডণ্ট ৱৰি, তুমি চিন্তা নকৰিবা, AI উইল হেল্প ইউ, AI তোমাক সহায় কৰিব। ইট উইল ট্ৰান্সলেট ফ্ৰেঞ্চ ইনটু ইংলিছ, AI কি কৰিব, এই ভাষাটোক, ফৰাচী ভাষাটোক, ফ্ৰেঞ্চ ভাষাটোক ইংৰাজীলৈ অনুবাদ কৰি দিব। এণ্ড ইউ কেন ইজিলি কমিউনিকেট উইথ দ্য পাৰ্চন, আৰু তুমি সেই ব্যক্তিজনৰ সৈতে সহজতে যোগাযোগ স্থাপন কৰিব পাৰিবা। কি ধুনীয়া কথা হয়নে নহয়? আজিকালি সেইকাৰণে AIৰ জৰিয়তে বহুত কাম কৰিব পাৰি। কি কৈ আছে দেখিছা, যে যদি তুমি কোনো এজন বিদেশী ব্যক্তিৰ সৈতে লগ কৰা আৰু সেই ব্যক্তিজন ধৰি লোৱা ফ্ৰান্সৰ লোক আছে, সেই ফ্ৰান্সৰ ভাষাটো তুমি নাজানা, তো ফ্ৰান্সৰ ভাষা যেতিয়া নাজানিবা তেতিয়া তুমি কেনেকৈ তেওঁৰ লগত যোগাযোগ স্থাপন কৰিবা। তাৰ কাৰণে চিন্তা কৰিবলৈ মানা কৰিছে, কাৰণ AI আমাক সহায় কৰি দিব। যদি মই ইংৰাজীত সেই কথাটো কওঁ, তেওঁৰ সেই ফৰাচী ভাষাটো, ফ্ৰেঞ্চ ভাষাটো কি কৰিব, ইংৰাজীলৈ অনুবাদ কৰি দিব, বা মোৰ যিটো ভাষা সেই ভাষাটোলৈ অনুবাদ কৰি দিব, মই সহজতে তেওঁৰ সৈতে কমিউনিকেট কৰিব পাৰিম, এইটোৱে কৈ আছে। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, যদি তোমালোকে এইখিনি কথা ভালকৈ বুজি পাইছা তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিয়া তোমাৰ ফ্ৰেণ্ড চাৰ্কললৈ। অ'কে, তাৰপিছত চোৱা কি কৈছে, গুগল ট্ৰান্সলেটৰ ইজ এন এক্সাম্পল অফ এন AI ইন লেংগুৱেজ ট্ৰান্সলেটৰ। চোৱা, গুগল ট্ৰান্সলেটৰ যিটো ছফ্টৱেৰ আছে মোবাইলত বা গুগল ইণ্টাৰনেটত, এই গুগল ট্ৰান্সলেটৰ যিটো ছফ্টৱেৰ, এইটো হৈছে এটা উদাহৰণ, ইজ এন এক্সাম্পল, এটা উদাহৰণ অফ এন AI লেংগুৱেজ ইন ট্ৰান্সলেটৰ, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ভাষা অনুবাদকৰ এটা উদাহৰণ হৈছে গুগল ট্ৰান্সলেটৰ। আজিকালি বহুত আছে, ChatGPT আছে, Gemini আছে, হয়নে? তো এনেকুৱা বহুত ধৰণৰ এলেক্সা আছে, এনেকুৱা ধৰণৰ বহুত কি আছে, এক্সাম্পল আছে। ইন মেনি ছাচ মেটাৰ্ছ AI ৱৰ্কছ এফিচিয়েণ্টলি, এনেকুৱা বহুতো ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে দক্ষতাৰে কাম কৰে। AI ৱৰ্কছ এফিচিয়েণ্টলি মানে দক্ষতাৰে বা সুচাৰুৰূপে কাম কৰে। অ'কে, হাউএভাৰ, তথাপিও AI lacks independent thought and creativity, which are the basis of scientific research and discovery. তথাপিও কি কৈ আছে, যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কি আছে, lacks independent thoughts, মানে লাখ স্বাধীন চিন্তা আছে, এণ্ড ক্ৰিয়েটিভিটি আছে, সৃষ্টিশীলতা আছে, which are the basis of scientific research, যিবোৰ বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তি, এণ্ড ডিস্কভাৰী, আৰু যে আৱিষ্কাৰ আৰু বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তি যিবোৰ, সেইটো কৈ আছে। বুজি পাইছানে? দ্য জাৰ্নি অফ হিউমেন চিভিলাইজেশ্যন ফ্ৰম দ্য প্ৰিমিটিভ অফ দ্য প্ৰেজেণ্ট ডে ইজ এমেজিং। মানৱীয় যি সমাজ ব্যৱস্থা, হিউমেন চিভিলাইজেশ্যন, মানৱীয় সমাজ ব্যৱস্থাৰ যি যাত্ৰা, ফ্ৰম দ্য প্ৰিমিটিভ, আৰম্ভণি অৱস্থাৰ পৰা, একদম মানুহ সৃষ্টিৰ আগৰ পৰা, সেইটোৱে কৈ আছে যে মানুহৰ যি সামাজিক ব্যৱস্থাৰ যি যাত্ৰা, একেবাৰে আৰম্ভণি অৱস্থাৰ পৰা, ফ্ৰম দ্য প্ৰিমিটিভ, আৰম্ভণি অৱস্থাৰ পৰা, টু দ্য প্ৰেজেণ্ট ডে, বৰ্তমান সময়লৈকে, আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে মানৱ সমাজৰ যি যাত্ৰাৰ যিটো ব্যৱস্থা, এইটো কেনেকুৱা, ইজ এমেজিং, এইটো খুব আচৰিতজনক। আৱাৰ মাদাৰ আৰ্থ ইজ
millions and millions of years old. আমাৰ মাতৃভূমি এই পৃথিৱী হৈছে মিলিয়ন মিলিয়ন বছৰ পুৰণা হয়নে হেইটোৱে কৈ আছে যে আমাৰ এই মাতৃভূমিখন মিলিয়ন মিলিয়ন বছৰৰ পুৰণা life came into existence much later কাৰণ এই পৃথিৱীখন মানুহ সৃষ্টি হোৱাৰ বহু মিলিয়ন বছৰ আগতে সৃষ্টি হৈছে তাৰ বহুত পিছৰ life came into existence much later তাৰ বহুত পিছত এই মানুহৰ যি জীৱন ব্যৱস্থা এইটো এই পৃথিৱীৰ অস্তিত্বলৈ আহিছে এইটোকে বুজাই আছে ওকে তাৰপিছত কি কৈছে চোৱা the first living things that came into existence were probably soft jelly like substances without any shells or bones and were living in the sea the first living things that came into existence এই পৃথিৱীৰ অস্তিত্বলৈ প্ৰথম যেটো লিভিং থিংস আহিছিলে মানে প্ৰাণ থকা প্ৰাণী বা জীৱ প্ৰাণী যে প্ৰথম পৃথিৱীৰ এই অস্তিত্বলৈ আহিছিলে were probably সম্ভৱত হেতু আছিল কেনেকুৱা soft jelly like substances মানে জেলিৰ দৰে কোমল পদাৰ্থজাতীয় বস্তু without any shells যাৰ নেকি কোনো ধৰণৰ কি আছিল কোষ নাছিল or bones যাৰ কোনো ধৰণৰ bones নাছিল মানে হাড় নাছিল তো এনেকুৱা হাড় বা কোষ নথকা এই জেলিৰ দৰে কোমল সফট সাবস্টেন্সেস এনেকুৱা ধৰণৰ এক প্ৰজাতিৰ প্ৰাণীৰ এই পৃথিৱীৰ অস্তিত্বলৈ প্ৰথম আহিছিলে and were living in the sea আৰু সেইবিলাক প্ৰাণী ক'ত বাস কৰিছিল সাগৰত বুজি পাইছানে কেনেকুৱা যাৰ নেকি কোষ নাছিল যিবিলাক বস্তুৰ নেকি কোনো ধৰণৰ কোষ নাই কোনো ধৰণৰ হাড় নাই তেনেকুৱা এই জেলিৰ দৰে কোমল জেলিৰ দৰে এক পদাৰ্থজাতীয় বস্তু এই পৃথিৱীলৈ আহিছিল প্ৰথম অস্তিত্বলৈ আহিছিল আৰু সেইটো সাগৰত বসবাস কৰিছিল বা সাগৰত আছিল বুজি পাইছা তাৰ পিছত কি হৈছে চোৱা গ্ৰেজুৱেলি লাহে লাহে other living beings came into existence যে অন্যান্য যিবিলাক জীৱিত বা প্ৰাণীজাতীয় বস্তু সেইবিলাক এই পৃথিৱীৰ অস্তিত্বলৈ আহিছিল came into existence বুজি পাইছানে ফাৰ্স্ট প্ৰথম অৱস্থাত the simple animals প্ৰথম অৱস্থাত কি হৈছিল একদম সাধাৰণ জীৱ-জন্তুবিলাক এই পৃথিৱীৰ অস্তিত্বলৈ আহিছিল and later আৰু তাৰ পিছত more complex ones like humans তাৰ পিছত অতিকৈ বেছি জটিল প্ৰাণীবিলাক যেনে মানুহৰ দৰে কথা কৈছে যেনে মানুহবোৰ এই মানুহৰ দৰে এক প্ৰজাতিৰ অতি জটিল প্ৰাণীবিলাক তাৰ পিছতহে আহিছিল তাৰ মানে এইটোৱে কৈ আছে যে পৃথিৱী সৃষ্টি হৈছে মিলিয়ন মিলিয়ন বছৰ আগত তাৰ পিছত কি হৈছে লিভিং থিংস বিলাক সৃষ্টি হৈছে যিবিলাক কিহৰ দৰে আছিল সফট জেলি লাইকৰ দৰে আছিল জেলিৰ দৰে আছিল আৰু সেইবিলাক সাগৰত বাস কৰিছিল তাৰ পিছত কি হৈছে এই অন্যান্য প্ৰজাতিৰ সেই লিভিং বিংছ বিলাক প্ৰাণীজাতীয় বস্তুবিলাক আহিছিল এই পৃথিৱীৰ অস্তিত্বলৈ প্ৰথম অৱস্থাত তাৰ পিছত কি আহিছিল তাৰ পিছত আহিছিল একদম সাধাৰণ প্ৰজাতিৰ জীৱ-জন্তুবিলাক তাৰ পিছত আহিছিল অতি জটিল প্ৰজাতিৰ মানুহৰ দৰে যিবিলাক প্ৰাণী এই প্ৰাণীবিলাক আহিছিল এই পৃথিৱীৰ অস্তিত্বলৈ ওকে তাৰ পিছত চোৱা কি কৈছে মানুহ when he first came মানুহ যেতিয়া তেওঁ প্ৰথম এই পৃথিৱীৰ অস্তিত্বলৈ আহিছিল must have been surrounded by many huge animals and he must have lived in fear of them must have been surrounded by many huge animals যেতিয়া তেওঁ মানে মানুহ পৃথিৱীৰ অস্তিত্বলৈ আহিছিল তেওঁৰ কথা কি কৈছে চোৱা must have been surrounded by many huge animals মানে বিশাল আকৃতিৰ জীৱ-জন্তু বহুতো বিশাল আকৃতিৰ জীৱ-জন্তুৰে তেওঁ কি হৈছিল তেওঁৰ চৌপাশে ঘেৰিত হৈ আছিল and he must have lived in fear of them আৰু তেওঁ নিশ্চয় সেই বিশাল বিভিন্ন ধৰণৰ জন্তুবিলাকৰ ভয়ত তেওঁ বাস কৰিব লগা হৈছিল বুলি কৈ আছে কাৰণ সেই জীৱ-জন্তুবিলাক আছিল চাৰিওফালে মানুহ কম আছিল জীৱ-জন্তু বিশাল আকৃতিৰ জীৱ-জন্তুহে পৃথিৱীত বেছি আছিল but কিন্তু today আজিৰ দিনত man is the master of the world আজিৰ দিনত পৃথিৱীত মানুহ হৈছে পৃথিৱীৰ মাষ্টাৰ হয়নে পৃথিৱীৰ মাষ্টাৰ সবচে অভিজ্ঞ সবচে জ্ঞানী সবচে সাহসী কি পৃথিৱীৰ মাষ্টাৰ বুলি কৈছে এই মানুহ
how has it become possible কৈ আছে এইটো কেনেকৈ সম্ভৱ হলনো it's obviously not by physical strength যে এইটো অবশ্যই শাৰীৰিক শক্তিৰ দ্বাৰা হোৱা নাই because কাৰণ many animals are stronger than man যে বহুতো জীবজন্তু আছে মানুহতকৈ বহুত বেছি শক্তিশালী সো শক্তিৰ দ্বাৰা এনেকৈ মাষ্টাৰ হ'ব পৰা নাই মানুহ হৈছে বিবেক আৰু ব্ৰেইনৰ দ্বাৰা মাষ্টাৰ এই পৃথিৱীখনত হয়নে নহয় কাৰণ মানুহতকৈ বহুত বিশাল আকৃতিৰ জীবজন্তু আছে এখন পৃথিৱীত যিবিলাক মানুহতকৈ বহুত বেছি শক্তিশালী কিন্তু তথাপিও মানুহ হৈছে আটাইতকৈ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী কাৰণ তাৰ কাৰণ হৈছে জ্ঞান বুদ্ধি এইটো but it has become possible কিন্তু এইটো সম্ভৱ হৈছে by his intelligence তেওঁৰ বুদ্ধিমত্তাৰ দ্বাৰা and the ability to think আৰু চিন্তা কৰাৰ যি যোগ্যতা সেইটোৰ জৰিয়তে which separate him যিটোৱে তেওঁক পৃথক কৰে from other animals অন্যান্য প্ৰাণীবিলাকৰ তুলনাত বুজি পাইছানে মানে মানুহৰ যি বুদ্ধিমত্তা মানুহৰ যি চিন্তা কৰাৰ যোগ্যতা বা ক্ষমতা এইটোৱেহে অন্য জীবজন্তুবিলাকৰ পৰা মানুহক পৃথক কৰে ওকে এইখিনি হৈছে ইয়াৰ অৰ্থ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ ভালদৰে মনোযোগ দিবা কাৰণ লেসনটো বহুত ইম্পৰ্টেন্ট আৰু বুজিব লগা লেসন This evolution of human beings is based on his inquisitiveness which leads to different discoveries and scientific inventions from the discovery of fire to agriculture from electricity to computers and artificial intelligence This evolution of human beings মানৱ জাতিৰ এই যে সংস্কৰণ বুজি পাইছানে কি কৈ আছে evolution মানে সংস্কৰণ বুলি ক'ব পাৰি this evolution of human beings মানৱ জাতিৰ এই সংস্কৰণটো is based on his acquisitiveness কি কৈ আছে তেওঁৰ যি আগ্ৰহতা কৌতূহলতা বুলি ক'ব পাৰি তেওঁৰ যি কৌতূহলতা ইয়াৰ ওপৰত ভিত্তি কৰি সৃষ্টি হৈছে which leads যিটো কৌতূহলতাই মানুহক আগবঢ়াই লৈ যায় to different discoveries বিভিন্ন ধৰণৰ আৱিষ্কাৰমূলক কামকাজবিলাকত and scientific inventions আৰু বৈজ্ঞানিক আৱিষ্কাৰসমূহত okay from the discovery of fire to agriculture তাৰমানে জুইৰ আৱিষ্কাৰৰ পৰা কৃষি কাৰ্যৰ আৱিষ্কাৰলৈকে from electricity to computers ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰৰ পৰা কম্পিউটাৰৰ আৱিষ্কাৰলৈকে and artificial intelligence আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰলৈকে মানুহক লৈ গৈছে আগবঢ়াই কিহৰ ভিত্তিত হেইটো হৈছে কৌতূহলতা আৰু যি শিকাৰ যিটো আগ্ৰহতা inquisitiveness এইটোৰ ভিত্তিত বুজি পাইছানে কি কৈ আছে my dear students তাৰ পিছত চোৱা AI is the latest invention by man যে artificial intelligence হৈছে মানুহৰ দ্বাৰা সৃষ্টি নতুন এটা আৱিষ্কাৰ AI is the latest AI হৈছে নতুন invention মানে আৱিষ্কাৰ by man মানুহৰ দ্বাৰা তাৰমানে মানুহৰ দ্বাৰা AI হৈছে মানুহৰ দ্বাৰা সৃষ্টি AI টো হৈছে নতুন আৱিষ্কাৰ it has brought about a revolutionary change কি কৰিছে যে সংস্কৰণমূলক পৰিৱৰ্তনৰ বিষয়ে এটা আনি দিছে it has brought আনি দিছে about a revolutionary change in the world পৃথিৱীখনত এটা সংস্কৰণমূলক পৰিৱৰ্তনৰ দিশ এটা আনি দিছে কিহে আৰ্টিফিশিয়াল ইন্টেলিজেন্সে কাৰণ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ সহায়ত আমি এনেকুৱা কাম নাই কৰিব নোৱাৰো বুজি পাইছানে but we must remember কিন্তু আমি অবশ্যই মনত ৰাখিব লাগিব that human existence is possible only if we keep our mother earth suitable for living beings আমি মনত ৰাখিব লাগিব যে human existence মানুহৰ যি অস্তিত্ব এই মানুহৰ অস্তিত্বটোৱে is possible মানুহৰ অস্তিত্বটোৱে সম্ভৱ কৰি ৰাখিব only কেৱল মাত্ৰ if we keep our mother earth suitable for living beings যে যদিহে আমি আমাৰ এই মাতৃভূমিটোক মানৱ জাতিটো জীয়াই থকাৰ উপযোগী কৰি ৰাখো তেতিয়াহে সম্ভৱ হ'ব
বুজি পাইছা না নাই নহলে এই আৱিষ্কাৰবিলাক সম্ভৱ নহয় মানুহে এইবিলাক আৱিষ্কাৰ কৰি আছে অন্য কোনো প্ৰজাতিৰ প্ৰাণীয়েতো আৱিষ্কাৰ কৰা নাই সেইকাৰণে মানুহেই এই পৃথিৱীখনক মানুহৰ উপযোগী কৰি ৰাখিব লাগিব ওকে হোৱাট এভাৰ হাইট উই এচিভ কৈ আছে যিমান ওপৰলৈ আমি নাযাও কিয় বা যিমান সফলতা আমি লাভ নকৰো কিয় উই শুড নট ফৰগেট আমি পাহৰিব নালাগিব that যে our first duty is to protect mother nature যে আমাৰ প্ৰথমটো কৰ্তব্য প্ৰথমটো দায়িত্ব হৈছে আমাৰ মাতৃভূমিৰ যি প্ৰকৃতি সেই প্ৰকৃতিক ৰক্ষা কৰাটো without whom no life can survive যাৰ অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰিব যাৰ অবিহনে কোনো প্ৰজাতিৰ প্ৰাণী জীয়াই থাকিব নোৱাৰিব সেইখন পৃথিৱী সেই আমাৰ মাতৃভূমি এই মাতৃভূমিক আমি সেই কাৰণে মানুহৰ উপযোগী কৰি আমি ৰাখিব লাগিব মাই ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে বুজি পাইছা নহয় এইখিনি হৈছে এই লেসনটোৰ মূল আলোচনা অসমীয়া লাইন বাই লাইন ব্যাখ্যা হৈতে ওকে যদি তোমালোকে এই লেসনটো ভালদৰে বুজি পাইছা তেতিয়া হলে তোমালোকে ভিডিওটো লাইক আৰু কমেন্ট আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ ভিডিওটো শেয়াৰ কৰি দিবা ওকে আজিৰ কাৰণে ইয়াতে সামৰিব বিচাৰিছো সো press the bell icon for more educational videos keep learning stay confident thank you bye bye